মই ডাক্তৰ হিমাংশু দাস বালাজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত। যোৱা শনিবাৰে মই মোৰ কৰোনা পৰীক্ষা কৰিছিলোঁ। কৰোনা পৰীক্ষা কৰোঁতে যোৱাকালি ৰাতি মোৰ কৰোনাৰ ফলাফল পজিটিভ বা কৰোনাত আক্ৰান্ত বুলি মোক ফলাফল দিছে। আৰু সেই সূত্ৰে আজি ৰাতিপুৱা মই আহি এয়া কোকৰাঝাৰ RNB অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈছোঁ। মোৰ বৰ্তমান কোনো ধৰণৰ লক্ষণ জ্বৰ, কাহ, চৰ্দি, মূৰৰ বিষ, গোন্ধ সোৱাদ নোহোৱা হয় ইত্যাদি ইত্যাদি লক্ষণ যিখিনি আপোনালোকে পাই আছে, কোনো ধৰণৰ লক্ষণ এতিয়ালৈকে নাই। মই সম্পূৰ্ণ সুস্থ অৱস্থাত আছোঁ আৰু মোৰ তেজত অক্সিজেনৰ পৰিমাণ আছে 98%, উষ্ণতা 97 ডিগ্ৰী ফাৰেনহাইট, 96.7 ডিগ্ৰী ফাৰেনহাইট আৰু বাকী কোনো ধৰণৰ অসুবিধা মোৰ বৰ্তমানলৈকে নাই। যিসকল ৰাইজ মোৰ সংস্পৰ্শলৈ আহিছে যোৱা বিগত কেইটা দিনত, যিহেতু মোৰ ট্ৰেভেল হিষ্ট্ৰী নাছিল, যিহেতু মোৰ কণ্টেক্ট হিষ্ট্ৰী নাছিল আৰু যিহেতু মোৰ কোনো চিমটমছ লক্ষণ নাছিল, সেইকাৰণে মই নৰ্মেল ডেইলি লাইফ কটাই আছিলোঁ, পৰিয়ালৰ লগত আছোঁ বা ডিউটি কৰি আছিলোঁ। থাকোঁতে যিসকল ৰাইজ মোৰ সংস্পৰ্শলৈ আহিছে তেওঁলোকক মই জনাওঁ যে আপোনালোকে আতংকিত নহ'ব, ভয় নাখাব। আপোনালোকে যিখিনি চৰকাৰে নীতি নিয়ম বান্ধি দিছে, পৰিষ্কাৰ পৰিচ্ছন্নতা, মাস্ক পিন্ধা, চেনিটাইজাৰ ইউজ কৰা, হাত ধোৱা, সেইখিনি কৰক। বাহিৰত নোলাব, বজাৰ সমাৰত ভিৰ নকৰিব। আৰু যদি কিবা আপোনালোকৰ জ্বৰ, কাহ, চৰ্দি ইত্যাদি ইত্যাদি লক্ষণ দেখা দিয়ে, নিকটৱৰ্তী স্বাস্থ্যকেন্দ্ৰত চিকিৎসকৰ পৰামৰ্শ ল'ব অথবা আমাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয় আহি কৰোনাৰ পৰীক্ষা কৰিব। ভয় খাব নালাগে। মানসিকভাৱে শক্তিশালী হোৱাই এক ধৰণৰ প্ৰকৃত আৰু উচিত চিকিৎসা। আৰু যিহেতু মনৰ উৎকৰ্ষ সাধনেই ৰোগ ব্যায়ামৰ পৰা বা ৰোগ ব্যাধিৰ পৰা মুক্তি বুলি কৈ আছে, তো গতিকে আপোনালোকক মই অনুৰোধ জনাওঁ, আপোনালোকে সুস্থ থাকক, ঘৰত থাকক, সাৱধান থাকক। নমস্কাৰ, ধন্যবাদ।